নমস্কাৰ, মই বাবাতু বৰুৱা আৰু আজি আমাৰ এটা নতুন সিস্টেমৰ বিষয়ে আপোনালোকক জনাও আৰু মই উপস্থিত আছো এতিয়া গুৱাহাটী সাইডৰ পৰা যদি আহে খানাপাৰাৰ পৰা 4 কিলোমিটাৰ হ'ব 11 মাইল বুলি এটা জায়গা কেন্সাৰ হস্পিটেল সকলোৱে দেখিছে তাৰ অপোজিট সাইডে আমি ইয়াত আছো আৰু মেঘালয় সাইড হয় এটো মেঘালয় ৰাজ্যত আমি আছো আৰু ইয়াতে এটা আমাৰ বৃহত্তৰ এৰিয়া আছে এৰিয়াটো চাওকচোন এটা বৃহত্তৰ এৰিয়া আছে প্ৰায় 28 বিঘামান মাটি এটা ৰিজৰ্টৰ কাম চলি আছে ইয়াতে আৰু ইয়াতে এটা আভাস দিবলৈ আহিলো যেহেতু নৱবৰ্ষ আহি আছে লগতে বিভিন্ন অকেজনবোৰ আহি আছে আপোনালোকৰ সুবিধাৰ্থে এটা কথা ক'বলৈ আহিছো কি সুবিধা আহকচোন জনাই আছো আৰু সুবিধাটো হৈছে এনেকুৱা ইয়াত আছে দীপক দাস দাদা তেওঁ নেতৃত্বত আৰু মিনাল গায়ন দাদা নেতৃত্বত ইয়াত ৰিজৰ্টৰ কাম চলি আছে এটা বেলেগ পৰিবেশত ৰিজৰ্ট পাব এই বাসনখিনি যে দেখাইছো এই যে ডাইনিং সমূহ যে দেখাইছো এই বিভিন্ন চকী টকি এই বস্তুবিলাক যে দেখাইছো ইয়াত দেখুৱা অৰ্থটো এইটোৱে যে আপোনালোকে যদি 31 ডিসেম্বৰ 1 জানুৱাৰী নাইবা জানুৱাৰীৰ বিভিন্ন সময়ত নিখাই হোক বা দিনতে হোক আপোনালোকে যদি ইয়াত পাৰ্টি আদি কৰিব বিচাৰে আমি সম্পূৰ্ণ সুবিধা কৰি দিম এটা নিম্নতম মাননী ইমান বেছি মাননীও নহয় সেইটো আমি জনাম কিমানত ধাৰ্য কৰা হৈছে আৰু নিম্নতম মাননীত আপোনালোকে ইয়াত পাৰ্টি কৰিব পাৰিব বাসন বৰ্তনৰ পৰা ধৰি সকলো সুবিধা আছে পানীৰ সুবিধা ইয়াতে আছে ডাইনিঙৰ সুবিধা আছে মুঠতে আপোনালোকে খোৱা বস্তুখিনি লৈ আপোনালোকে গাড়ীখন লৈ আহিলে হ'ব ৰিজৰ্ট এটা কৰিব গৈ আছো ইয়াতে আপোনাৰ মেঘালয়ৰ সুন্দৰ পৰিৱেশত আমি কৰিব গৈ থাকোঁতে আমাক কিছু সময় লাগিব আমি কাম আগবঢ়াই আছো এতিয়া কোনোবা ৰাইজে যদি আমাৰ ইয়াত আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত কোনোবাই যদি পিকনিক ইত্যাদি বনভোজ টাইপত কোনোবাই কৰিব বিচাৰে তেতিয়া আমি ন্যূনতম মাননীত আমি বাচন বৰ্তন আদি যোগান ধৰি পানী যোগান ধৰিম দি আমাৰ তাত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে তেওঁলোকৰ বনভোজ আৰু নতুন বছৰ উপভোগ কৰিব পাৰিব কৈ দিয়ক অকণমান ৰাইজক হয় মিনালদা কোৱাৰ দৰে আমি তেনেকুৱা এটা চিন্তা চৰ্চা কৰিছোঁ যিহেতু পিকনিকৰ এটা ছিজন পিকনিকৰ বতৰ চলি আছে এতিয়া ডিচেম্বৰ শেষ হ'ব হৈছে আৰু জানুৱাৰীৰ যিকোনো সময়তে আমি মোটামুটি জানুৱাৰী ফেব্ৰুৱাৰী আমি চলাই যাম যদি ৰাইজ আহে তো আশা কৰিছোঁ ৰাইজে ইমান দূৰত নগৈ ইয়াত বৰ ধুনীয়া সুন্দৰ এটা পৰিৱেশ আছে চাৰিওফালে পাহাৰেৰে আগুৰি ৰাখিছে বৰ সুন্দৰ পৰিৱেশ তো ইয়াতে আহি পিনে আপোনালোকে বনভোজ খাব পাৰিব কিছু টাইম আপোনালোকে স্পেণ্ড কৰিব পাৰিব আৰু লগতে জনাও লাইটৰ কোনো অসুবিধা নাই ইয়াত লাইটৰ সম্পূৰ্ণ সিস্টেম আছে মিউজিকৰ সিস্টেম আছে আৰু পৰিৱেশটো অকল এইকণ বুলিয়ে নহয় বিভিন্ন জেগা ইয়াত যদি 10টা পাৰ্টিও পিকনিক খাই থাকে ইটো পাৰ্টিৰ লগত সিটো পাৰ্টি সাউণ্ডৰ কোনো অসুবিধা নহয় ইমানখিনি জেগা ইয়াত আছে আৰু আমি ডেছক্ৰিপশ্যনত ফোন নাম্বাৰটো